Hello students, welcome back to another video. আজিৰ ভিডিঅ'টোত মই তোমালোকক ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে ক'ম। এই স্কলাৰশ্বিপটো লাভ কৰাৰ এলিজিবিলিটি কি বা যোগ্যতা কি, কোন কেইজন ষ্টুডেণ্টে এইবাৰ স্কলাৰশ্বিপটো লাভ কৰিব, কিমান পাৰ্চেণ্টেজ লাগিব আৰু কিমান টকা তেওঁলোকে বছৰি লাভ কৰিব, এই সকলোখিনি ডিটেইলছ মই তোমালোকক আজিৰ ভিডিঅ'টোত ক'ম। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে বলা আমি ভিডিঅ'টো আৰম্ভ। প্ৰতি বছৰে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ পৰা ঈশানোদয় স্কলাৰশ্বিপ প্ৰদান কৰা হয়। যিকেইজন ষ্টুডেণ্টে অসম, মণিপুৰ, নাগালেণ্ড, আমাৰ নৰ্থ ইষ্টত যিকেইখন ৰাজ্য আছে 8খন ৰাজ্য ফাইনেন্সিয়েল ছাপৰ্টৰ কাৰণে তেওঁলোকক এটা স্কলাৰশ্বিপ প্ৰদান কৰা হয়, যাৰ নাম হৈছে ঈশানোদয় স্কলাৰশ্বিপ। তোমালোকে ইয়াত চাবা হায়াৰ এডুকেশ্যনৰ কাৰণে দিয়া হয়। যিকেইজন ষ্টুডেণ্টে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা আহে বা ইকনমিকেলি উইক বেকগ্ৰাউণ্ড হয়, যিকেইজনৰ ফাইনেন্সিয়েল চিটুৱেশ্যন বা ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল নহয়, তেওঁলোকৰ কাৰণে যাতে সুবিধা হয় তাৰ কাৰণে মিনিষ্ট্ৰী অফ এডুকেশ্যনে এটা স্কলাৰশ্বিপ প্ৰদান কৰে। এই স্কলাৰশ্বিপটো হৈছে ঈশানোদয় স্কলাৰশ্বিপ আৰু এই স্কলাৰশ্বিপটো কেৱল আমাৰ নৰ্থ ইষ্টত বা উত্তৰ পূৰ্বাঞ্চলত যিকেইখন ৰাজ্য আছে সেই ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে। অ'কে, ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, কোন কেইজন ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো পাব। পোনপ্ৰথমে হৈছে তুমি HS পাছ কৰিব লাগিব, অৰ্থাৎ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আৰু ডমিচিল অফ এনি অফ দ্য 8 NER ষ্টেটছ, মতলব নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 8খন ৰাজ্যৰ যদি ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকেহে এই স্কলাৰশ্বিপটো লাভ কৰিব। এডমিটেড টু ফাৰ্ষ্ট ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ ইন ৰেকগনাইজ কলেজ এণ্ড ইউনিভাৰ্চিটি। আৰু তোমালোকে যদি ভাবিছা যে তোমালোকে কোচিং কৰিবা, যিকেইজন ছায়েন্সৰ ষ্টুডেণ্ট আছিল তেওঁলোকে ভাল ৰিজাল্ট কৰিছে আৰু তেওঁলোকে ভাবিছে যে আমি ইঞ্জিনিয়াৰিঙৰ বা মেডিকেলৰ কোচিং ল'ম, বাট তেওঁলোকে এই স্কলাৰশ্বিপটো নাপায়। বিকজ এটা ক্ৰাইটেৰিয়া আছে যে যিকেইজন ষ্টুডেণ্টে আণ্ডাৰ গ্ৰেজুৱেটত অৰ্থাৎ ডিগ্ৰী কোৰ্চত এডমিশ্যন ল'ব তেওঁলোকে এই স্কলাৰশ্বিপটো লাভ কৰিব। এণ্ড ফাইনেন্সিয়েল যিটো কণ্ডিশ্যন আছে সেইটো হৈছে ফেমিলি ইনকাম মাষ্ট বি লেছ দেন 4.5 lakhs পাৰ annum। তোমালোকৰ যদি বছৰি যিটো ইনকাম আছে, এনুৱেল যিটো ইনকাম আছে, সেই ইনকামটো যদি 4 লাখ বা 5 লাখতকৈ যদি কম হয় তেতিয়াহে তোমালোকে পাব এই স্কলাৰশ্বিপটো লাভ কৰিবা। অনলি ফৰ জেনেৰেল এণ্ড প্ৰফেচনেল UG কৰ্চেছ, আৰু যিকেইটা UG কৰ্চ আছে ফৰ এক্সাম্পল BA হওক, BSc হওক বা BCom হওক, এই কেইটাৰ এডমিশ্যন লোৱাবিলাকে পাই যাব। অ'কে, তো তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে জাষ্ট UGত এডমিশ্যন ল'ব লাগিব। এতিয়া UGত এডমিশ্যন লোৱাৰ পিছত তোমালোকে ইয়াৰ কাৰণে এলিজিবল হ'বা। এণ্ড মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে কিমান পাৰ্চেণ্টেজত স্কলাৰশ্বিপটো প্ৰদান কৰা হয়। তো স্কলাৰশ্বিপটো ষ্টুডেণ্টছ যোৱাবাৰ চাবা তোমালোকৰ কাৰণে এটা মই ডিটেইল কাট অফ এটা এনালাইচিছ কৰি দিছোঁ। কাট অফ মানে হৈছে যিটো মিনিমাম মাৰ্কছ আছে, যিটোত এজন ষ্টুডেণ্টে কোৱালিফাই কৰিব এই স্কলাৰশ্বিপটোৰ কাৰণে, সেইটোক আমি কাট অফ বুলি ক'ম। প্ৰথমতে চাবা 2021-22 বৰ্ষত 70 to 75% গৈছিল জেনেৰেল কাট অফ। তুমি যদি জেনেৰেল কেটেগৰীৰ হয় তেতিয়াহ'লে তোমালোকে যদি 70 to 75% পাইছা তেতিয়াহ'লে তোমালোকে এপ্লাই কৰি থৈ দিবা। নেক্সট 2022 আৰু 23 বৰ্ষত গৈছিল 70 to 78%। অ'কে, যিকেইজন ষ্টুডেণ্টে 73, 74 বা 75 পাইছিল তেওঁলোকক এই স্কলাৰশ্বিপটো দিয়া হৈছিল। আৰু 2023 আৰু 2024ত যিকেইজন ষ্টুডেণ্টে পাছ কৰিছিল তাৰ যিটো জেনেৰেল কাট অফ আছিল সেইটো আছিল 75 পৰা 80%। অ'কে, মিনিমাম যদি তোমালোকে 75% পাইছা বা 80% পাইছা তেওঁলোকক এই স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব। তো ষ্টুডেণ্টছ এতিয়া কথা হৈছে কি এইবাৰ কোন কেইজন ষ্টুডেণ্টক এই স্কলাৰশ্বিপটো দিয়া হ'ব। তো তোমালোকে শুনি লোৱা, যিকেইজন ষ্টুডেণ্টে এইবাৰ 70ৰ ওপৰত পাৰ্চেণ্টেজ পাইছা তেওঁলোকে স্কলাৰশ্বিপটোৰ কাৰণে যেতিয়া অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব তোমালোকে অনলাইন এপ্লিকেশ্যন ফিল কৰিবা। অ'কে, মিনিমাম যিটো কাট অফ যায় সেইটো 75% যাব পাৰে জেনেৰেলৰ কাৰণে। EWS বা OBC SC STৰ কাৰণে নিশ্চয়কৈ বহুত বেছি কম হ'ব, তোমালোকে টেনশ্যন ল'ব নালাগে, তোমালোকৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে ইয়াতে। বাট জেনেৰেল কেটেগৰীৰ যিটো কাট অফ আছে 2025 বৰ্ষত যিকেইজন ষ্টুডেণ্টে HS পাছ কৰিছে তেওঁলোকৰ কাৰণে মিনিমাম ৰিকোৱাৰ্ড পাৰ্চেণ্টেজটো হৈছে 75%। তোমালোকে যদি 75% বা 74 পাইছা তেতিয়াও তোমালোকে এপ্লাই কৰিবা, বাট 100% চিয়'ৰ টু 75%ৰ পৰা ফৰ চিয়'ৰ দি দিব। বাট কেতিয়াবা কি হয়, যদি তোমালোকে 70% কোনোবাই পাইছা তেতিয়াও তোমালোকে এপ্লাই কৰি থৈ দিবা, কিজানি কাট অফটো অকস্মাত কেতিয়াবা কমি যাব পাৰে, বাট মেইনলি 75% মিনিমাম কাট অফ থাকে। অ'কে, এইখিনি বস্তু তোমালোকৰ ক্লিয়াৰ হৈছে। নেক্সট চাবা এতিয়া যে স্কলাৰশ্বিপত কিমানখিনি পইচা দিব। অ'কে ষ্টুডেণ্টছ তোমালোকে চোৱা, ইয়াত মই লিখিছোঁ 5,400 টকাকৈ প্ৰতিমাহে দিয়া হয় জেনেৰেল ডিগ্ৰী কৰ্চেছবিলাকত। যিকেইজন ষ্টুডেণ্টে কথাখিনি ভালদৰে শুনি ল'বা। এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া প্ৰথমটো কথা হৈছে যে
ইউজিত তোমালোকে এডমিশ্যন ল'বই লাগিব 100% চিয়'ৰ হয় সেইটো আৰু যদি কোনোবাই কি কৰে কোনোবাই ছাপ'জ BSc নাৰ্ছিং কৰিব কোনোবাই কিবা ইঞ্জিনিয়াৰিং কৰিব যাব অ'কে তেওঁলোকে পাব বাট যিকেইজনে এডমিশ্যন নলয় বাট কোচিং কৰিব তেওঁলোকে কিন্তু নাপাব আৰু টেকনিকেলত বা প্ৰফেশ্যনেল কোৰ্চেছবিলাকত যিবিলাক কোৰ্চ থাকে সেইবিলাকত কি হ'ব 7,800 পাৰ মান্থ পোৱা যাব আৰু এইটো DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তোমালোকে যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব এপ্লাই ষ্টাৰ্ট হোৱাৰ পিছত তোমালোকে এপ্লিকেশ্যন কৰিব লাগিব কৰাৰ পিছত এপ্লিকেশ্যনখন ফিল আপ কৰাৰ পিছত তোমালোকৰ তাত আধাৰ লিংক কৰিব লাগিব বেংকৰ একাউণ্ট দিব লাগিব আৰু সেই একাউণ্টত ডাইৰেক্টলি চৰকাৰৰ পৰা পইচাটো তাত সোমাব এইটোক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয় আৰু এটা ক্ৰাইটেৰিয়া আছে প্ৰথমটো হৈছে তোমালোকে এডমিশ্যন ল'লা ইউ জি কৰ্চত এডমিশ্যন লোৱাৰ পিছত তোমালোকৰ যদি বেক আহে তেতিয়াহ'লে তোমালোকে প্ৰথম কিস্তি যিটো আছে বা প্ৰথম যিটো ইনষ্টলমেণ্ট আছে সেইটো 75 বা 80,000 হ'ব অ'কে 2024 চনত যিবিলাকে এপ্লাই কৰিছিল তেওঁলোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল আগষ্টৰ পৰা অক্টোবৰৰ মাহত অ'কে আগষ্ট আৰু অক্টোবৰত এপ্লিকেশ্যন শেষ হৈ গৈছিল এতিয়ালৈকে কিন্তু তেওঁলোকৰ পে'মেণ্ট পেণ্ডিং হৈ আছে অৰ্থাৎ পে'মেণ্টটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কাৰোৰে হোৱা নাই 1,50,000 বা 1,60,000 তোমালোকে টোটেল যিটো এমাউণ্ট আছে সেই এমাউণ্টটো পাই যাবা আৰু এপ্লিকেশ্যন প্ৰচেছৰ কাৰণে তোমালোকে NSP পৰ্টেলত এপ্লাই কৰিব লাগিব অনলাইন কৰিব লাগিব নো অফলাইন এপ্লিকেশ্যনছ উইল বি একচেপ্টেড আৰু জুলাই টু অক্টোবৰত কি হয় এইখিনি এপ্লিকেশ্যনখিনি খতম হৈ যায় অ'কে তোমালোকে চোৱা এইখিনি ইম্পৰ্টেণ্ট নোটছখিনি অ'কে আৰু এইটো কি হয় এটা মেৰিট বেচিছত স্কলাৰশ্বিপটো দিয়া হয় তোমালোকে নাভাবিবা যে যিকেইজন ষ্টুডেণ্টে ভাবি আছে যে কিবা এক্সাম হ'ব নেকি কোনো ধৰণৰ এক্সাম অনুষ্ঠিত কৰা নহয় নো ছেপাৰেট এক্সামিনেশ্যনছ উইল বি হেল্ড আৰু কৈছে কি যে এইটো এটা মেৰিট বেচিছৰ ওপৰত দিয়া হয় তোমালোকে যিটো পাৰ্চেণ্টেজ লাভ কৰিছা সেই পাৰ্চেণ্টেজৰ ওপৰত এইটো বস্তু স্কলাৰশ্বিপটো তোমালোকক দিয়া হ'ব আৰু যিবিলাক ৰিজাৰ্ভেশ্যন লোৱা ষ্টুডেণ্টছ আছে বা ৰিজাৰ্ভ কেটেগৰী আছে লাইক EWS হওক OBC হওক বা SC ST হওক বা হিল এৰিয়াৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে কিছুমান পাৰ্টিকুলাৰ ৰিজাৰ্ভেশ্যনছ থাকে আৰু তেওঁলোকৰ কাট অফটো জেনেৰেলতকৈ বহুত কম যায় ৰিনিউৱেল ইজ ইয়াৰ আৰু কি হয় তোমালোকে এইবাৰ এপ্লিকেশ্যন কৰিলা এপ্লাই কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব ৰিনিউ কৰিব লাগিব মানে কি তোমাৰ যিটো এপ্লিকেশ্যন ফ্ৰেছ এপ্লিকেশ্যন চাবা তোমালোকে যেতিয়া এপ্লাই কৰিবা সেইটো তোমালোকৰ ফ্ৰেছ এপ্লিকেশ্যন বাট আফটাৰ দ্য ফ্ৰেছ এপ্লিকেশ্যন ইজ অভাৰ তোমালোকে কি কৰিব লাগিব ৰিনিউ কৰিব লাগিব ৰিনিউৱেল প্ৰচেছ কি হয় তোমালোকক সেই সকলোখিনি মই তোমালোকক বুজাই দিম তো তোমালোকে যদি 75% বা 75তকৈ যদি বেছি নম্বৰ পাৰ্চেণ্টেজ লাভ কৰিছা তেতিয়াহ'লে তোমালোকে 100% স্কলাৰশ্বিপটো লাভ কৰিবা তোমালোকে একো টেনশ্যন ল'ব নালাগে যেতিয়া ডেটছবিলাক আহিব মই তোমালোকক জনাই দিম বা চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যনখিনি লাভ কৰিব পাৰিবা তো ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ কাৰণে তোমালোকে নিশ্চয়কৈ ভিডিঅ'টো ভালদৰে চাইছা আৰু কথাখিনি ভালদৰে বুজি পাইছা বহুতে কমেণ্ট কৰিছে বাট তাৰ ৰিপ্লাই মই কৰিব পৰা নাই তাৰ কাৰণে আই এম ৰিয়েলি ভেৰি চৰি ফৰ ডেট স্কলাৰশ্বিপৰ ডিটেইলছ আপডেটসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'